বনতে চাকি গছি মোৰ মন পদূলি তুমি 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 জোনালীৰ আকাশ তুমি তুমি মাথো তুমি জোনালীৰ আকাশ তুমি 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 জোনালীৰ আকাশ তুমি তুমি মাথো তুমি জোনালীৰ আকাশ আৰু একো নুসুধিলে নাই আৰু একো কথা নাই জয়ন্তই তোক এনেই দিয়া নাই তাৰ চাগে কিবা প্লেন আছে মামা জয়ন্তৰ যদি কিবা প্লেন আছে মই ভয় নকৰো কাৰণ ফাৰহানৰ লগত কথা পতাৰ ৰেকৰ্ড তাৰ ওচৰত আছে কিন্তু কি কথা পাতিছিলো সেইটোতো নাই তুমি তুমি মাথো তুমি জোনালীৰ আকাশ মা আহিলা তুমি আজি সোনকালেই গুচি আহিলো অফিচত একেবাৰে মনটো বহা নাই কিয় জোনালী কিবা হ'ল নেকি নাই তেনেকুৱা একো নাই দেউতাহঁতৰ লগত অকণমান সময় কটাবলৈ মন গ'ল দুয়ো ক'ত আছেনো এখেত ৰুমতে আছে যাদৱ খবৰ লগত বাহিৰলৈ ওলাই গৈছে দেউতা অহাৰ পৰাই দুয়োজনৰ ব্যস্ততাটো বাঢ়ি গৈছে এই পৰিৱেশটোৱে দেউতাক ৰিকাভাৰী কৰাত নিশ্চয় সহায় কৰিব যাদৱৰ ধৈৰ্যক মই শলাগ লৈছোঁ অহা দিনাখনে হাতত ডবা এখন লৈ আহিছে যিজন মানুহে হাতৰ আঙুলি এটা লৰাবলৈও সক্ষম নহয় সেইজন মানুহৰ লগত ডবা খেলিবলৈ ফূৰ্তি কৰিবলৈ এজন প্ৰকৃত বন্ধুৰহে ধৈৰ্য হ'ব তাকেই তোমা দেউতাহঁতৰ বন্ধুত্বটো এদিন হ'লেও সাৰ্থক হ'ব এখেত সুস্থ হৈ উঠিলেহে যাদৱৰ কষ্টখিনি সাৰ্থক হ'ব এইটো আকৌ কেনেকুৱা কষ্ট মা এই যে আমাৰ ককাইদেৱে একো ক'ব নোৱাৰে হাত ভৰি লৰচৰ কৰিব নোৱাৰে এইবোৰ জানি শুনিও আপুনি ককাইদেউৰ লগত সদায় দবা খেলি থাকে ভাল লগা কথাবোৰ কৈ ককাইদেউক মনোৰঞ্জন দিয়ে এইবোৰ জানো কষ্ট নহয় ভৱ তোমাক মই এটা প্ৰশ্ন সুধিম উত্তৰটো কিন্তু সঠিককৈ দিবা ঠিক আছে সোধক কুলক সম্পূৰ্ণকৈ সুস্থ হৈ উঠিব বুলি তুমি নিশ্চিতনে নিশ্চিত কেনেকৈ হ'ম কাৰণ ডাক্তৰে যেতিয়া হাত দাঙি দিছে বিশ্বাস আছে কিন্তু নিশ্চিত নহয় হয়নে মই কেৱল ভগৱানৰ ওচৰত প্ৰাৰ্থনাহে কৰিব পাৰোঁ ককাইদেউ যাতে সোনকালে সুস্থ হৈ উঠক এয়া তোমাৰ বিশ্বাস ভগৱানৰ ওপৰত কুলক সুস্থ কৰি তুলিবলৈ তুমি দিন ৰাতি লাগি আছা আৰু ময়ো সেই একেটা কামকে কৰি আছো নিশ্চিত নহ'লেও মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে কুলক এদিন হ'লেও সম্পূৰ্ণকৈ সুস্থ কৰি তুলিমেই এয়া বন্ধুত্বৰ তাগিদা বুজিছা ইয়াত কষ্টৰ কথাই নাহে এইবোৰ কথা বাদ দিয়ক এই আপুনি যে এদিন দুজন বন্ধুৰ কাহিনীটো কৈছিলে সেইটোতো আধাৰুৱা হ'ল আজি কওকচোন শুনো কুলৰ অনুপস্থিতিত দুজন বন্ধুৰ কাহিনী সম্পূৰ্ণ নহয় অসম্ভৱ বুলি কোনো কথাই নাই মা এটা কথা ঠিক যে অফিচত যেতিয়া দেউতা আছিল তেতিয়া অফিচৰ পৰিৱেশটো অলপ বেলেগ আছিল দেউতাৰ পাছত যেতিয়া আকাশ আছিল অফিচত তেতিয়াও পৰিৱেশটো বেলেগ আছিল কিন্তু এতিয়া অফিচত মই আছো গতিকে শত্ৰুৱেতো সুযোগ ল'বলৈ চেষ্টা কৰিবই সিহঁতে ভাবি লৈছে যে দেউতা আৰু আকাশ নাই যেতিয়া মই অকলে একো কৰিব নোৱাৰিম হাত সাৱটি
বহি থাকিও মই অফিচটো ধ্বংস হ'বলৈ দিম ঘৰখনৰ মই ধ্বংসলীলাবোৰ চাই থাকিম কিন্তু মা মই এয়া হ'বলৈ কেতিয়াও নিদিওঁ কিন্তু অকলে তুমি কিমান যুঁজিবা যেতিয়ালৈকে যুঁজিব লাগে তেতিয়ালৈকে যুঁজি থাকিম কিন্তু জোনালী হাৰৰ কোনো কিন্তু নাই মা মোৰ কাৰণে এতিয়া অসম্ভৱ বুলি একোৱেই কথা নাই অফিচত যিয়েই প্ৰত্যাহ্বান নাহক কিয় মই সাহসেৰে যুঁজি যাম এতিয়া হয়তো মই কোনোবা এটা কথাত অকপন উইক হৈ আছোঁ কিন্তু কাইলৈ মই আকৌ শিকিম তথাপিও কিন্তু মই পিছ হুহুকি লওঁ হে ভগৱান তাইক মনত সাহস দিবা তাই যাতে বিচৰা ধৰণে সংগ্ৰাম কৰি যাব পাৰে হ'ব বাৰু ককাইদেউ আধাৰুৱা কাহিনীটো নকয় বাৰু নুশুনো দিয়ক কিন্তু হেৰি নহয় ককাইদেউ এই যে দবা খেলৰ কাহিনীটো সেইটো ক'ব নেকি দবা খেলৰ কাহিনী মানে এই যে ককাইদেউৰ সন্মুখত বহি আপুনি অকলে অকলে দবা খেলি থাকে অকলে অকলে নেখেলো কুলৰ লগত খেলো কুলো মোৰ অপোনে কিন্তু ককাইদেউৱে দেখোন নিজৰ হাতেৰে ৰজামন্ত্ৰী একোৱেই আগবঢ়াব নোৱাৰে আপুনিতো নিজৰ মতেই চাল দি থাকে তাতো এটা কাহিনী আছে তাতো কাহিনী আছে কওকচোন শুনো কুলই দবা খেলি ভাল পায় তাৰ অপোনেণ্ট যিয়েই নহওক সি কেতিয়াও হাৰিব নিবিচাৰে সি অক্ষম সেইকাৰণে তাৰ সন্মুখত দবাখন মেলি লৈ তাৰ পক্ষত ভুল চাল দি তাক সদায় হৰুৱাওক কিন্তু এনেকৈ ককাইদেউ হৰুৱাই আপুনি কি তৃপ্তি পায় মই একো তৃপ্তি লাভ নকৰো ভৱ কুলক মই জানি বুজি দবা খেলত হৰুৱাওঁ সেয়া এটাই কাৰণ কুলই তাৰ চকুৰ সন্মুখত অন্যায় হোৱাটো কেতিয়াও সহ্য নকৰে মই যেনেকৈ তাক সেই অসহায় অৱস্থাত তাক দবা খেলত হৰুৱাই থাকো ঠিক তেনেকৈ আনেও অন্যায় কৰি তাৰ পৰিয়াল সম্পত্তি সকলোবোৰ কাঢ়ি লৈ যাব সেইকাৰণে সি এনেকৈ বহি থাকিলে নহ'ব অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ সি সুস্থ হৈ উঠিবই লাগিব বুজিলা ব'লা মানিছো ককাইদেউ আপোনাক মানিছো আপোনালোকৰ বন্ধুত্বক বহুত শিকিব লগা আছে আমাৰ বলক এতিয়া গৈ থাকো আহক আৰে এইটো কথা তুমি মোক আগতেই কোৱা নাছিলা কিয় দাদাৰ কথা মই কেনেকৈ ক'ম সি বা কি সিদ্ধান্ত লয় ঠিক আছে মই দাদাৰ লগত পাতি তোমাক জনাই আছোঁ ঠিক আছে দাদা দাদা কি হ'ল তই ইমান চিঞৰিছ যে বহ হ'ল কি তোৰ লগত দৰকাৰী কথা কেইটামান আছে জয়ন্ত কিবা প্ৰব্লেম হৈছে নেকি নাই বৌ একো প্ৰব্লেম হোৱা নাই তেনেহ'লে দৰকাৰী কথাটো কি কাইলৈ তই এটা কাম কৰিব লাগিব কি কাম জোনালীয়ে কাইলৈ মাটি টুকুৰা নিলাম কৰিব বহুত কেইটা পাৰ্টি আহিব আৰু তাৰ মাজত তয়ো থাকিব লাগে মই থাকিব লাগিব মানে আৰে মই থাকি কৰিম কি তাত তই বাজি লগাব লাগে আৰু সকলোতকৈ বেছি টকা দি মাটি টুকুৰা তই কিনি ল'ব লাগে মাটিখিনিৰ দাম কিমান মান হ'ব বেষ্ট প্ৰাইচ 45 লাখ মান হ'ব তই পাগল হৈছ ইমানখিনি টকা মই ক'ত পাওঁ
কাইলৈ দিনটোৰ কাৰণে ভয় হৈ আছে কি বা হয় নীলামত ৰাজীৱ তাৰ নামটো পাৰ্মিশ্যন নোহোৱাকৈ লিষ্টেড কৰিলে এতিয়া জয়ন্ত তাই সন্মান কৰিব পাৰিলেই বাকীখিনি প্লেন মতে আগবাঢ়িব পাৰিম তোমাক বহুত মিছ কৰিছো আকাশ দিনৰ দিনটো অফিচত থাকো মানুহৰ সংগত থাকো সময়বোৰ তেনেকৈ পাৰ হৈ আছে কিন্তু এই ৰুমটোত সোমালে তোমাৰ চিনাকি গোন্ধটোৱে মোক বৰকৈ আমনি কৰে আকাশ আজি তোমাৰ পৰা মই সাহস বিচাৰিছো তুমি ওচৰত নাথাকিলেও তোমাৰ আত্মাৰ শক্তিখিনি মই বিচাৰিছো তোৰ লগত আলোচনা কৰিবলৈ মই আগতে কথাটো গমেই পোৱা নাছিলো অলপ আগতেহে ফোন কৰি জনালে জোনালীয়ে এইবোৰ কি কৰিব ওলাইছে তাই একো ভুল ভবা নাই মামাৰ ষড়যন্ত্ৰবিলাক ফাদিল কৰিবলৈ এটা চেষ্টা কৰিছে তাৰমানে মই এটা ফল্ছ নিলামত অংশগ্ৰহণ কৰিব লাগে আৰু সকলোতকৈ বেছি দাম দিব লাগে বছ এইখিনিয়ে কাম ঠিক আছে জোনালীয়ে যিমতে প্লেন কৰিছে সেইমতে হ'ব দে কিন্তু মই এটা কথা বুজি নাপালোঁ ইমানখিনি মানুহ থকাৰ পিছত জোনালীয়ে মোক কিয় চিলেক্ট কৰিলে হয়তো আনতকৈ তোৰ ওপৰত বেছি ভৰসা কৰে আৰু মোৰো তোৰ ওপৰত ভৰসা আছে এইবোৰ কৰিবলৈ গৈ আপুনি একো বিপদত নপৰেতো বিপদলৈ চিন্তা যদি কৰোঁ তেনেহ'লে জোনালী আৰু জয়ন্তৰ বিশ্বাসক মই অপমান কৰা কোৱা দাদালে মনত পৰিছে তোমাৰ
ৰঞ্জন আমাৰ সদায় সেইবোৰ মানুহলৈ মনত পৰে যিবোৰ মানুহ আমাৰ পৰা আঁতৰি গুচি যায় যিবোৰ মানুহ আমাৰ কাষত নাথাকে কিন্তু মই ভাবো আকাশ কলৈকো যোৱা নাই আকাশ ইয়াতে আছে মোৰ কাষত আছে মোৰ বুকুতে আছে প্ৰতিটো ঘণ্টা প্ৰতিটো মিনিট প্ৰতিটো মুহূৰ্ততে মোৰ কাষতে আছে আকাশ দাদাক ময়ো বহুত মিছ কৰোঁ মই জানো দাদা যোৱা দিন ধৰি তুমি বহুত কষ্টত আছা আজিৰ পৰা তুমি আৰু অকলে এইটো ৰুমত থাকিব নালাগে বৌ কিন্তু কিয় ৰঞ্জন আজিৰ পৰা ময়ো তোমাৰ লগত ইয়াত থাকিম তেতিয়া অন্ততঃ তুমি অকলশৰীয়া ফিল নকৰাব কিন্তু ৰঞ্জন এই ৰুমটোত মই কেতিয়াও অকলশৰীয়া অনুভৱ নকৰোঁ মই জানো আকাশ মোৰ লগতে আছে মোক এই ৰুমটোত শুবলৈ মোক কাৰো লগ নালাগে ৰঞ্জন মোক কাৰো লগ নালাগে জয়ন্ত ডাকুৱা ৰাজীৱ দাই মানি লৈছে কি ৰাজীৱ দাই সঁচাকৈ মানি লৈছে হয় সঁচাকৈ তেওঁৰ কোনো আপত্তি নাই 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 Thank God. ঠিক আছে তুমি মাথো তুমি জোনালী আকাশ